বৰ্তমান উপস্থিত হৈছে চামগুৰি তেলিয়াগাঁও এটা লোক নিৰ্মাণ বিভাগৰ পথৰ ওপৰত আৰু মই পথৰ দৃশ্যটো দেখাবলৈ অনুৰোধ জনাইছোঁ। মোৰ সতীৰ্থগৰাকী দেখিবলৈ পাইছোঁ এই পথটোদি আপোনাৰ তেলিয়াগাঁৱৰ পৰা আপোনাৰ যি ৰূপহী সংযোগী একমাত্ৰ পথ আৰু এই পথটোদি যথেষ্ট লোকসকলে ৰূপহীলৈ অহা যোৱা কৰি থকা হয় আৰু এই পথটো এতিয়া দেখিবলৈ পাইছে এনেকুৱা দুৰৱস্থা। মোৰ লগত বৰ্তমান দল সংগঠনৰ যি লোকসকল আছে এই লোকসকল আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? চাওক, এইটো এটা অতি ব্যস্ততাপূৰ্ণ পথ। আপোনাৰ ইয়াৰ পৰা কিছু দূৰ আঁতৰত আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথটো আছে। বিভিন্ন অঞ্চলৰ লোকসকলে এই ৰাস্তাটোদি আপোনাৰ অহা যোৱা কৰে আৰু আজি আপোনাৰ মঙলবাৰ দিনাখন ইয়াত এখন সাপ্তাহিক বজাৰ বহে। বিগত আপোনাৰ পঞ্চায়ত প্ৰতিনিধিসকলে হওক বা জনপ্ৰতিনিধি আমাৰ সন্মানীয় বিধায়কগৰাকীও আপোনাৰ এই পথছোৱাৰ ওপৰত আপোনাৰ কোনো দৃষ্টি নপৰিলে। আপোনাৰ বিভিন্ন সময়ত এই পথছোৱাত আমাৰ দুৰ্ঘটনা সংঘটিত হৈছে। ৰোগীয়া ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ্থীসকলৰ ইয়াৰ পৰা তেওঁলোকে যাব লগা হয় বহুত দূৰ দূৰণি ঠাইলৈ, কিন্তু পথৰ এই অৱস্থাৰ বাবে তেওঁলোকৰ বহুতো সমস্যাৰ সৃষ্টি হৈ আহিছে। গতিকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সন্মানীয় বিধায়কগৰাকী জিতু গোস্বামী ডাঙৰীয়া আৰু লগতে পঞ্চায়ত প্ৰতিনিধিবৰ্গকো আমি অনুৰোধ জনাইছোঁ যাতে এই পথছোৱা তেওঁলোকে যাতে মেৰামতি কৰি দিয়ে, ৰাইজৰ বাবে যাতে অতি সোনকালে তেওঁলোকে যাতে সুচল কৰি তোলে। মোৰ লগত আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব যিহেতু এই পথটো এটা দেখিবলৈ পোৱা গৈছে মানে পথটো চাওক, এতিয়া প্ৰায়তো 2-2.5 বছৰমানত ধৰি পেলাই এইটো এনেকৈয়ে ভঙা চিঙা হৈ আছে। ৰাস্তাটো অহা যোৱা কৰিবলৈ ৰাইজৰ বহুত অসুবিধা হৈ আছে। তাৰ কাৰণে যদি আমাৰ মন্ত্ৰীসকলে বা পঞ্চায়তৰ প্ৰতিনিধিসকলে ৰাস্তাটোৰ বিষয়ে গুৰুত্ব দিয়ে, অতি সোনকালে যদি মেৰামতি হিচাপে কৰি দিয়ে খুব ভাল হয় মানুহৰ কাৰণে। কিমান দিনৰ পৰা এই পথটো মানে এনেকুৱা হৈ আছে? 2-2.5 বছৰৰ ওপৰতহে হ'ব, কিন্তু কম নহয়। এনেকৈয়ে চলি আছে। অহা যোৱা কৰাত যথেষ্ট অসুবিধা হয়। যথেষ্ট অসুবিধা। বাইক এখন লৈ যাব নোৱাৰোঁ, ইফালে সিফালে নিজে টানি লৈ যায়। গাড়ী এখন চলাই যাবলৈ অসুবিধা হয়। সেয়াই আৰু যিহেতু পথটোৰ অৱস্থা বেয়া। আমাৰ MLA সকলে যদি অতি সোনকালে পথটোৰ বিষয়ে ভবা চিন্তা কৰি পেলাই অকণমান কাম কৰি দিয়ে, তেতিয়া আমাৰ ৰাইজৰ বহুত অসুবিধা হ'ব। তেতিয়া নেক্সট বিধানসভা সময়লৈকো আমাৰ ৰাইজে সহায় কৰিব। সেইখিনিয়ে। মোৰ লগত আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা সুধিবলৈ চেষ্টা কৰিম যে কি ক'ব এই পথটোৰ বিষয়ে। হয়, এটা কথা ক'ব লাগিব যে 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তেলিয়াগাঁও পকা দলঙৰ পৰা যিটো ৰাস্তা আপোনাৰ ৰূপহী সংযোগী লাগিছে, সেই ৰাস্তাটো বৰ্তমান আজি 3 বছৰ দিন ধৰি পেলাই ৰাস্তাটো জৰাজীৰ্ণ অৱস্থাত আছিলে। এটা কথা ক'ব লাগিব যে বৰ্তমান সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত এইটো ব্ৰহ্মপুৰ সমষ্টিৰ অন্তৰ্গত হৈছে আৰু গতিকে ব্ৰহ্মপুৰ সমষ্টিৰ যিগৰাকী জনপ্ৰতিনিধি জিতু গোস্বামী ডাঙৰীয়া, তেখেতক আমি দেখিবলৈ পাইছোঁ বিভিন্ন ৰাজনৈতিক মুনাফাৰ বাবে তেখেতে সভা সমিতিবিলাকত তেখেত পতাত ব্যস্ততাপূৰ্ণ হৈ আছে। গতিকে তেখেতক আমি অনুৰোধ জনাইছোঁ যে ৰাইজৰ যিসমূহ যাতায়াত কৰা যিসমূহ সুচল পথ আছিলে আগৰ, সেই পথসমূহ বৰ্তমান জৰাজীৰ্ণ অৱস্থাত। তেখেতে মেল মিটিংসমূহত তেখেতে বেছিকৈ গুৰুত্ব নিদি ৰাইজৰ বাবে যিসমূহ ৰাস্তা আছে সেই ৰাস্তাসমূহ যাতে অতি সোনকালে বনাই দিবৰ বাবে আমি তেখেতক দাবী উত্থাপন কৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পৌৰ্ণিগুদাম আঞ্চলিক সমিতিৰ তৰফৰ পৰা। হয়, ইতিমধ্যে অসম যুৱ ছাত্ৰ পৰিষদৰ যি লোকসকলে এটা দাবী উত্থাপন কৰিছে যে এই ৰাজ্যিক পথটো যাতে অতি সোনকালে মেৰামতি কৰি